ৰাতিপুৱা একদম পেট পূজা কৰিছো বুলি ভাবিছে নেকি? বলক তেনেহলে ভিডিঅ'টো আৰম্ভ কৰো। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰো সকলো ভালে আছে। ৰাতিপুৱা একদম বনোৱাত লাগি গৈছো, নবনালেনো কেনেকৈ খাব পাম নহয় নে? তো এফালে মই ৰুটি বনাইছো আৰু বাই ধুনীয়াকৈ চব্জিখিনি কাটি দিয়াৰ পিছত ধুনীয়াকৈ এফালে ৰুটিটো বনাই আছো। সাইডত আকৌ চব্জিও বনালো, মানে কি আৰু কাটা ভিডিঅ' যিহেতু। এফালে ধুনীয়াকৈ এয়া চব্জি বনাই আছো আৰু বনাই হোৱাৰ লগে লগে আকৌ খোৱাহে কথা নহয় জানো? তো সেইটো কাৰণে ধুনীয়াকৈ এফালে দেউতাক দিবলৈ বুলি গ'লো। দেউতা যিহেতু একদম পুৰা কাম কৰি থাকে, কি কাম কৰি আছে মই আপোনালোকক দেখাই দিছো। ৰ'ব, এইফালে চাওকচোন, একদম নতুন কাম এটা হাতত লৈছে। হ'লে বাৰু আপোনালোকে নিশ্চয় দেখিবই। আৰু এইফালে কামখিনি হোৱাৰ পাছতে ময়ো ধুনীয়াকৈ বোলো খাই লওঁ বুলি আৰু ধুনীয়াকৈ তাকে লৈছিলোঁ, দেখাইছিলোঁ আপোনালোকক। আৰু খাই লৈহে মানে কাম বন কৰা যায় দেই। মানে আগে ৰাতিপুৱা কাপোৰ ধোৱা নহয়, ৰাতিপুৱা যোগাৰটো কৰিহে মানে কাম চাম কৰা হয়। তো ধুনীয়াকৈ এইফালে কাপোৰখিনি ধুই ল'লোঁ। এইফালে আধা মেলিলোঁ, আধা ঠাই নোহোৱাৰ কাৰণে আকৌ আগফালে মেলিবলৈ আহিলোঁ। তো ধুনীয়াকৈ একদম দাৰডালত বালিয়ে লাগি থাকে, তাকো ধুনীয়াকৈ মুচি ল'লোঁ। লৈ আৰু কাপোৰখিনি মেলাতহে লাগিছোঁ। সদায় আৰু কাপোৰ ধোৱা মেলা, চপোৱা, ভাত বনোৱা, চোতাল সৰা, এইবিলাকে আৰু ভিডিঅ'ত মোৰ পাব। তাৰপাছত আকৌ কাপোৰখিনি মেলি লৈ এইফালে চৌকাত জুই লগাব আহিলোঁ, যিহেতু ভাত বনাব লাগিব। তো ধুনীয়াকৈ অমিতাকেইটা চাওকচোন, একদম কেঁচা বুলি কাটিলে, লাষ্টত পকাহে ওলালগৈ। আৰু এইফালে মই ধুনীয়াকৈ পানী দিলোঁ ভাত বনাবলৈ। আৰু এইফালে পূৰা সোৱাদ লাগি আছোঁ অমিতা, একদম বহুত টেষ্টি দেই অমিতাকেইটা খাই। তো অমিতাখিনি খোৱাৰ পাছতে এইফালে আকৌ ভাতৰ যোগাৰ, একদম কচু বনাব। কচু খাই কোনে কোনে ভাল পায় কমেণ্ট এটা কৰি জনাব দেই। আৰু মানে দুদিনৰ আগত মাছ আনিছিল, তাকে অলপ আছিল। তো সেয়া কচু তৰকাৰী বনাব হেনো, আৰু অমিতা চব্জি। আৰু আমি মানে পাকঘৰত এজনীয়ে সোমোৱা নহয়, একদম তিনিজনীয়ে, যেইজনী থাকোঁ তেজনীয়ে সোমোৱা হয় জানে। যিহেতু কামো আকৌ আলামঠা নাথাকে দিয়ক, খুটুক খাটাক ইটো সিটো কাম থাকে জানেনে। তো মানে এয়া আচাৰো অলপ বনাব আছিলে, মই আপোনালোকক ভিডিঅ' ফটো দিওঁৱে, গমেই পায়। তো আচাৰ অলপ বনাব আছিল, তাকে মই আচাৰখিনি বনোৱাত লাগিলোঁ। মানে বায়ে চব্জি কাটিলে, মায়ে ভাত বনালে, তেনেকুৱা মানে এটা কাম মানে চবে কৰা যায়। সেইটো কাৰণে পাকঘৰত তিনিজনী আছে, তিনিজনী সোমাই লৈছোঁ। আৰু ভালো লাগে তেনেকুৱা নহয়নে? অকলে হ'লে একদম কিমান কৰিব আৰু। তো এইফালে ধুনীয়াকৈ মই আচাৰখিনি বনাই লৈছোঁ। আৰু এইখিনি আচাৰ এতিয়া মিঠৈ দি বনাব লাগিব। বৰ্তমান মিঠৈ নাই কাৰণে এনেকৈ থৈ দিম, পাছত মিঠৈ দি বনাই দিম। আৰু মোৰ কাম চাম হোৱাৰ পাছতে আৰু ধুনীয়াকৈ এইফালে ভাতো খাব হৈ গ'ল। ধুনীয়াকৈ ভাত খাই লওঁ। আপোনালোকে খালে নাই কমেণ্ট এটা কৰি জনাব দেই। তো আৰু এইফালে ধুনীয়াকৈ ভাত খাই ল'লোঁ। লোৱাৰ পাছতে আৰু বাচন বৰ্তন ধুব লাগিব, তাকে বাচনখিনিও ধুই ল'লোঁ ধুনীয়াকৈ। এইফালে ধুই লোৱাৰ পাছত মোৰ ছোৱালীজনী অকণমান খুৱাই দিলোঁ, কাজৰ লাগিব মন গ'ল, তাকে আঁকি দিলোঁ। তাৰপাছতে আৰু কি আৰু, আমি উঠি আহিব লাগিব, কাম আছে যিহেতু। চোতাল সৰাত লাগি গ'লোঁ আৰু। সদায় একেখিনি কামেই নহয় জানো, ঘৰ সাৰা চোতাল সৰা। তো মই মানে চোতাল সাৰোঁতে বায়ে ঘৰ সাৰিলে, সেইটো কাৰণে আকৌ বোলো চাহখিনিকে বনাই দিওঁ, দুপৰীয়া চাহ। তো এইফালে দেউতাক ধুনীয়াকৈ দিছোঁ। আৰু দিয়াৰ পাছতে মাহঁতক মাতি আছোঁ, আৰু মায়ে এইফালে কিবা কিবি কাম কৰি আছিল। তো আমি খাই ল'লোঁ। আকৌ সন্ধিয়া সময়ত একদম মুখৰ জুতি ল'বলৈ কাৰণে কি বনালোঁ জানে, মানে চানা, এনেকৈ কিবা কিবি ভুজিয়া, পিঁয়াজ দি তেনেকৈ মানে সন্ধিয়া সময়ত খাবলৈ মন যায় চটপটা। তো ধুনীয়াকৈ বনাই ল'লোঁ। আজি ভিডিঅ'টো ইমানেই আছিল। বাই বাই।